যিখিনি ব্যৱহাৰ কৰা হয় এনেকুৱা বহিপাত আপোনালোকে বহিপাত কেনেকুৱা বনায় কেনেকৈ প্ৰস্তুত কৰা হয় সকলোৱে হয়তো নাজানে ইলেক্ট্ৰিচিটিত আপুনি চলাব বিচাৰে তাতো চলি যাব আৰু যদি ইলেক্ট্ৰিচিটি নাথাকে আপুনি মেনুৱেলি এইটো মেচিন ব্যৱহাৰ কৰিব পাৰে আমাৰ ফুড অপাৰেটৰ যোনটো মেনুৱেল মেচিন বুলি কয় আৰু এটা থাকে তোমাৰ মটৰাইজ মেচিন আচ্ছা মানে দুটা মেচিন পোৱা যায় এখন চলি আছে পিএমএফ মিলন চলি আছে এইবোৰ সাবসিডি দি আছে আচ্ছা যদি আপোনালোকে কেছ পইচাৰে ল'ব নোৱাৰে আপোনালোকে ইএমআই ব্যৱস্থা কৰিব পাৰে মই মেচিনটো লৈ গৈছো মই চলাব নাজানো কিবা সুবিধা আছে নেকি তেখেতসকলৰ আমাৰ প্ৰত্যেকৰে ঘৰতে ব্যৱহাৰ কৰা দৈনন্দিন জীৱনত যিখিনি ব্যৱহাৰ কৰা হয় এনেকুৱা বহিপাত আপোনালোকে বহিপাত কেনেকুৱা বনায় কেনেকৈ প্ৰস্তুত কৰা হয় সকলোৱে হয়তো নাজানে বহিপাত আপোনাৰ দোকানত কিনিব গৈছে কেনেকৈ প্ৰস্তুত কৰে প্ৰত্যেকে হয়তো নাজানে আজি আপোনালোকে এই বহিপাত কেনেকৈ তৈয়াৰ কৰা হয় কেনেকৈ প্ৰস্তুত কৰা হয় সবিশেষ এই ভিডিঅ'ৰ মাধ্যমেৰে জনাম যিহেতু এই বস্তুটো বহুতো প্ৰচলিত যিহেতু স্কুলত ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে আপোনালোকে এনেকুৱা বহিপাত লাগে বা আমি কিবা এটা লিখিব হ'লে বহিপাত এনেকুৱা প্ৰয়োজন হয় প্ৰস্তুত কৰা গোটেইখিনি জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা মেচিন গুৱাহাটীত আপুনি এটা মেচিন কিনিব হ'লে এটা বহিৰাজ্যত যাব নালাগে গুৱাহাটীতে আপোনালোকৰ বৰাগাঁৱতে আছে মা কামাখ্যা মেচিনৰ এই মেচিনাৰী আপোনালোকৰ 100টা ওপৰত মেচিন পাই যাব যিহেতু আগন্তুক দুৰ্গা পূজা আহিছে তাৰ উপলক্ষে বহুতখিনি অফাৰ আহিছে এই কোম্পানীয়ে আপোনালোকক সবিশেষ জনাই আছো এগৰাকী মেম আছে ফাৰ্ষ্টত তেখেতক চিনাকি লওঁ নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো জনাই দিবচোন এবাৰ আমি স্বাহিদা বেগম ওকে আপোনালোকে একজেক্ট লোকেশ্যনটো কৰা ইয়াৰ আমাৰ লোকেশ্যন হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাইভেট চিনিয়ৰ ছেকেণ্ডাৰী স্কুল গুৱাহাটী ওকে আমাৰ চাওক আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীকে পঢ়িব হ'লে আপোনালোকৰ যিহেতু আমিও কিবা এটা লিখিব হ'লে বহিপাত প্ৰয়োজন হয় এই বহিপাত প্ৰয়োজন আপোনালোকে কেনেকৈ তৈয়াৰ কৰা হয় সকলোৱে হয়তো নাজানে আপোনালোকে মেচিন পাব মানে মেচিন পাব ইয়াত নোটবুক বনোৱা মেচিন আপুনি পাব যোনবোৰ মেচিনৰ সৈতে আপুনি বহি তৈয়াৰ কৰা হয় আচ্ছা সেই মেচিন আমাৰ ইয়াত আপোনালোকে উপলব্ধ পাব আচ্ছা আৰু তাৰ মাজত এটা কথা সুধো হা এই যিহেতু বহি এটা পিন মাৰা গৈছে হয় এই পিন মাৰাটো আপোনালোকৰ ধুনীয়াকৈ ইয়াত পাই যায় মেচিন পাই যাব আচ্ছা এটা মেচিনৰ সেটআপ থাকে এটা তোমাৰ কাটিং মেচিন থাকে এটা পিনিং মেচিন থাকে আৰু এটা থাকে তোমাৰ ডাব প্ৰেছ যোনটো ফোল্ড কৰা মেচিন থাকে আচ্ছা তিনটা মেচিনৰ জৰিয়তে তুমি বহি মানে আৰম্ভ কৰিব পাৰা মানে তিনটা মেচিনৰ জৰিয়তে এই নোটবুকটো কমপ্লিট বনাব পৰা যায় তেন্তে আপোনালোক জানিম যে এই মেচিনটো মোৰ চাই পিছতে দেখিব পাৰিছে এই মেচিনটো আপোনালোকৰ প্ৰডাকশ্যন কিমান পাৰে যদি 1 ঘণ্টা প্ৰডাকশ্যনৰ কথা কওঁ বহি 1 ঘণ্টা প্ৰডাকশ্যনটো আপুনি নহয় মানে আপুনি এবাৰত আপুনি 200 পেজ বহি ইয়াত কাটিব পাৰিব মানে কাটিং মেচিন হয় ন কাটিং মেচিন হয় মানে কাটিং মেচিনটোত আপুনি এবাৰত 200খন আপুনি বহি বনাব পাৰিব এই এটা মেচিনৰ পৰা আৰু যিহেতু ষ্টেবলৰ কথা হৈছে পিন মাৰাটো আপোনালোকৰ মেচিন আছে আপোনালোকক সবিশেষ জনাই আছো চাই থাকক আৰু যিহেতু এটা কলেজত দুৰ্গা পূজা আহি আছে আগন্তুক প্ৰাকখনত আপোনালোকে দুৰ্গা পূজা উপলক্ষে কিবা অফাৰ চলি আছে নেকি দুৰ্গা পূজালৈকে আমাৰ অফাৰ চলি আছে এনে আমাৰ 10 to 15% ডিসকাউন্ট থাকে বৰ্তমান দুৰ্গা পূজালৈকে আমি দি আছো 25% ডিসকাউন্ট 20% ডিসকাউন্ট দি আছে আৰু এটা মেচিন দেখি মানুহে ভয় খায় যে ইমান 4-5 লাখ টকা বা 10 লাখ টকা এটা বাজেট হৈ যায় ইমান টকা নালাগে আপুনি মিনিমাম বাজেটত আপুনি এটা নোটবুক ব্যৱহাৰ আৰম্ভ কৰিব পাৰে এটা মিনিমাম বাজেট হয় এটো মেচিনৰটো এটা সুবিধাও আছে কাৰণ সব আপোনাৰ যদি ইলেক্ট্ৰিচিটিত আপুনি চলাব বিচাৰে তাতো চলি যাব আৰু যদি ইলেক্ট্ৰিচিটি নাথাকে আপুনি মেনুৱেলি এইটো মেচিন ব্যৱহাৰ কৰিব পাৰে মানে দুইটা ফেসিলিটি আছে দুইটা ফেসিলিটি আছে মানে কেতিয়াবা ইলেক্ট্ৰিচিটি যদি বিজুলী বন্ধ হৈ যায় আপুনি কাম বন্ধ নহব আপোনাৰ কেতিয়া আপুনি ইলেক্ট্ৰিচিটি কৰিব পাৰিব যদি লাইন গৈছে তেতিয়া হলে আপুনি কোনো টেনচন কৰিব নালাগে মেনুৱেল হিচাপটো এই মেচিনটো আপোনালোকৰ কমপ্লিট কাম কৰি থাকিব আৰু যেটা পিনটো বনা কোনটো মেচিন এটা পিন এড বনাই নেকি এটো পিনিং মেচিন বুলি কয় যোনটো বহি তুমি সিলাই দেখা পাইছা এই সিলাইটো এটো মেচিনৰ জৰিয়তে কৰা হয় এটো মেচিনৰ দুটা মেচিন পোৱা যায় এটা তোমাৰ ফুড অপাৰেটৰ যোনটো মেনুৱেল মেচিন বুলি কয় আৰু এটা থাকে তোমাৰ মটৰাইজ মেচিন আচ্ছা মানে দুটা মেচিন পোৱা যায় আপুনি দেখিব পাৰিছে মোৰ সাইডত দেখিব পাৰিছে এটো সক এটো পিন মাৰিছে এই পিনটো আপোনাৰ কোট মাৰে এই মেচিনটো দেখিব পাৰিছে এই মেচিনটো আপোনালোকৰ এটো পিন কৰা হয় আৰু লগতে এটো কিহৰ মেচিন এটো মেচিন হৈছে তোমাৰ যদি আপুনি কম বাজেটত ব্যৱহাৰ মানে আৰম্ভ কৰিব বিচাৰে তেতিয়াহলে এটো আপোনাৰ মেনুৱেল মানে কাটিং মেচিন বুলি কয় এটো মেনুৱেল কাটিং মেচিন আচ্ছা এটো যদি কাৰোবাক অটোমেটিক লাগে আপোনাক ইলেক্ট্ৰিচিটি লাগে বা মেনুৱেল লাগে আপুনি দুইটা ৰাখি দিছে আপুনি দুইটা পাছ যদি কম বাজেটত লাগে তেতিয়াহলে এই মেচিনটো ল'ব পাৰে মাত্ৰ কেইহাজাৰমান টকা দিলে পাই যাব এই মেচিনটো কি মাত্ৰ কেইহাজাৰমান টকা দিলে আপুনি এই মেচিনটো সুবিধা লাভ কৰিব আৰু লগতে কিবা সৰকাৰ ফালৰ পৰা কিবা সুবিধা ৰাখিছে নেকি সৰকাৰৰ ফালৰ পৰা মানে আপোনালোকে লোন কৰিব পাৰে এতিয়া বৰ্তমান যিবোৰ মুদ্ৰা লোন চলি আছে পিএমএফ লোন চলি আছে এইবোৰ সাবসিডি দি আছে আচ্ছা যদি আপোনালোকে কেছ পইচাৰে ল'ব নোৱাৰে আপোনালোকে ইএমআই ব্যৱস্থা কৰিব পাৰে নিজৰ নিয়াৰবাই ব্ৰাঞ্চত গৈ আপুনি লোন এপ্লাই কৰিব পাৰে তাৰ বাবে যোনটো আমাৰ বেংকৰ কোটেশনৰ প্ৰয়োজন হ'ব হেতু আমি আপোনাক প্ৰভাইড কৰি দিব পাৰিম বেংকৰ কোটেশন আপোনাক প্ৰভাইড কৰিব আৰু গ্যাৰান্টি ওয়াৰেন্টি কেনেকৈ আপোনাৰ ওয়াৰেন্টি থাকিব 1 বছৰ আৰু ফ্ৰী সাৰ্ভিস থাকিব 5 বছৰ 1 বছৰ ওয়াৰেন্টি থাকিব 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব কোনো টেনচন কৰিব নালাগে 1 বছৰ যেহেতু ওয়াৰেন্টি আছে আপোনালোকে কোনো ধৰণৰ টেনচন কৰিব নালাগে আৰু যেন কোনোবা এটা মেচিন চলাব নাজানে জাস্ট মই কথা কৈছো মই মেচিনটো লৈ গৈছো মই চলাব নাজানো কিবা সুবিধা আছে নেকি তেখেতসকলৰ সুবিধা আছে সকলোতে মেচিন চলাব নাজানিব পাৰে গতিকে আমাৰ টেকনিশিয়ান যাব আপোনালোকক ইনষ্টলেচন কৰি দিব ফ্ৰী ট্ৰেইনিং দিব যেতিয়ালৈকে আপোনালোকে শিকি নাযায় তেতিয়ালৈকে আপোনালোকক শিকাই থৈ আহিব মানে ট্ৰেইনিংটো ফ্ৰী ট্ৰেইনিং আপুনি বহুতে ভাবিব যে আপুনি ট্ৰেইনিংটো কৰিলো কিবা পইচা দিবলৈ একো পইচা দিবলৈ ডাইৰেক্ট ফ্ৰী হিচাপত আপুনি ঘৰত গৈ শিকাই থাকিব টেকনিশিয়ান যাব যদি আপোনাৰ যেতিয়া এটা মেচিন ইনষ্টল কৰিব যাব লগত টেকনিশিয়ান যাব আপোনাৰ টেকনিশিয়ান ধুনীয়াকৈ কমপ্লিট শিকাই কৰিহে ইয়াত আহিব
আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমে গম পালে যে এই নোটবুক আপোনালোকে কাটিং কেনেকৈ কৰা হয়, কেনেকৈ প্ৰিণ্ট কৰা হয়, সবিশেষ এই ভিডিঅ'ৰ মাধ্যমে জানিব পাৰে। কাৰোবাক যদি লাগে মেচিন তেতিয়াহ'লে পাই যাব। ইয়াত বৰ্তমান কিমান মেচিন এভেইলেবল আছে? বৰ্তমান আমাৰ 100+ মেচিন এভেইলেবল আছে। মানে মোৰ মাইণ্ডত আহিছিলে মই অমুকটো বিজনেছ কৰিম, সেই পোৱা যাব। মেচিন বিচাৰে আমাৰ তাত পাব আপোনালোকে। যিটো মেচিনৰ নিবিচাৰক কিয় আপুনি 100টা মেচিনৰ ওপৰত ভিৰ কৰিছে। বৰ্তমান গুৱাহাটীত যিহেতু দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ কাৰণে 100টা ওপৰত মেচিন ভিৰ কৰিছে। আপুনি আহিব পাৰে, যিটো স্ক্ৰীনত ফোন নম্বৰ ওলাইছে, ফোন নম্বৰ যোগাযোগ কৰি এতিয়া ভিজিট কৰে ইয়াত। ধন্যবাদ।